কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড। এয়া আজি বৰসভা শেষ হৈছিলে। এই লাড়ু, পকা লাড়ু আৰু কল প্ৰসাদ আৰু আমাৰ গোপিনীসকলে বনাওঁতে এই বস্তুটো লাড়ু নহৈ পেলাই কিবা হৈ থাকিলে, এইটো চেপেটাকৈ মানে লাড়ু নহ'লে। এজন ল'ৰাই আহি ক'লে মোক ইউটিউবাৰকে দিওঁগৈ ৰ তাৰ পাততে বুলি কৈছে। তাৰপিছত মই কৈছোঁ আনা আকৌ, এতিয়া গোপিনীসকলে যেতিয়া সকলো হাত সমান নহয় না, এইটো কথাই কৈ আছিলে ইউটিউবাৰকে বোলে দিয়েগৈ। সেইকাৰণে মোক আনি পেলাই মোৰ হেৰিতে পাততে দিলে। আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। বৰসভা বছৰ মূৰত এবাৰ হয়, প্ৰত্যেক গাঁৱতে হয়। 12 মাহৰ পিছত এই জেঠমহীয়া এইটো ডাঙৰ মুঠতে সভা এটা পাতে আৰু মানে গাঁৱৰ মানে দুখ বিপদ বেমাৰ আজাৰ সকলো ফালৰ পৰা ৰোগ ব্যাধি নাইকিয়া কৰি নৌকা সাজি, নৌকা মানে হেৰি নদীত ভাচাই দিয়েগৈ। নদী নাপায়গৈ, জান জুৰিতে দিয়ে। কিন্তু আজি এনেকুৱা এটা প্ৰমাণ পোৱা হৈছে, আমাৰ নৌকা দি থৈ অহাৰ পিছত একে অলপ দিলে, আধা ঘণ্টাৰ ওপৰ দিছে বৰষুণখিনি। অকণমান গছ গছনি উশাহ পালে, সেইকাৰণে এজন 4-5জন মানুহে কথা পাতি আছিলে গৰমৰ, বোলে আমাৰ কছাৰী গাঁৱৰ নৌকা ভাচাই থৈ আহিছোঁ দেই, ভালে থাকিব। তেনেকুৱাতে আহি গ'ল একদম বতাহ ধুমুহা আহি গ'ল একদম। বহুত সময় বতাহ মাৰিলে। তাৰপিছত আমি ঘৰ সোমাইছোঁ, গা পা ধুবলৈ ওলাইছোঁ, তেতিয়া একে বৰষুণ সৰাসৰ পৰিছে। অলপ কলহ পানী ঢালা নিচিনাই ঢালিলে আৰু এতিয়া বৰষুণ এৰিলে আকৌ সেই গৰমেই দহিছে। কি কৰিব আৰু। ইমানকৈ কৈ মোৰ ভিডিঅ'টো সামৰিলোঁ। থেংক ইউ।